কংগ্ৰেছক কেতিয়াবাইতো বেয়া পাইছে, এইবাৰ বেয়া পোৱা কথা নাই। পঞ্চায়ত ইলেকশ্যন, ইয়াৰ লোকসভা ইলেকশ্যন এইবিলাকত যদি চাই ক্ৰমান্বয়ে কংগ্ৰেছৰ অভিশপ্ত এটা দল, কংগ্ৰেছৰ অভিশাপ লাগিছে। এতিয়া ভাৰতবৰ্ষৰ মানুহক বহুত অন্যায় কৰিছে। ভাৰতবৰ্ষৰ বেয়া যি শক্তি আছে তেওঁলোকৰ লগত লগ লাগিছে। তেওঁলোকে কয় স্বাধীনতা আন্দোলন তেওঁলোকে আনিছে, কিন্তু স্বাধীনতাটো এই কংগ্ৰেছে অনা নাছিলে। এই কংগ্ৰেছ নহয় নে, সেই কংগ্ৰেছ আৰু এই কংগ্ৰেছৰ মাজত পাৰ্থক্য আছে। কংগ্ৰেছৰ লিডাৰৰ জনসাধাৰণৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে বিভিন্ন ধৰণৰ দুৰ্নীতিত জড়িত হৈ আছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে জনসাধাৰণৰ মুঠতে জনসাধাৰণৰ লগত নাই। জনসাধাৰণৰ লগত যি নাথাকিব সেই সম্ভৱ নহয়। তেওঁলোকে খালী বিজনেছ মাইণ্ডেড, এণ্টি ইণ্ডিয়ান পলিচি যি লৈছিলে বাংলাদেশে হওক পাকিস্তানে হওক অন্যান্য লগত, এইবিলাকৰ কাৰণে মানুহে এই কথা বিশ্লেষণ কৰে। আৰু আজিৰ তাৰিখত ভাৰতবৰ্ষখনৰ প্ৰায় 80% মানুহ দুখীয়া হৈ থাকিলে তাৰ কাৰণ বিশ্লেষণ কৰিলে আপুনি কংগ্ৰেছকে পাব। জনসাধাৰণে যেতিয়া এতিয়া ডেভেলপ হৈছে এই কথাটো অনুভৱ কৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ ক্ষেত্ৰত এইটো সম্ভৱ হয়। যদি বেলেগ ব্যক্তিগত আক্ৰমণ নকৰে তেতিয়াহ'লে অভাৰঅল কংগ্ৰেছৰ গোটেই লিডাৰশ্বিপৰ কোনো ধৰণৰ ধাৰণা, জনসাধাৰণৰ কি বিচাৰিছে ধাৰণা তেওঁলোকৰ হাতত নাই।